হেল্ল' এভৰিৱান, আজি এটা বস্তু দেখাইছোঁ আপোনালোকক। এইটো বগা জামুন, ৰ'জ জামুন বুলি কয় নেকি, ৰ'জ এইটো জামুন ইংলিছত, গোলাপ, এনেকুৱা গোলাপ জামুন তাৰমানে। এইটো আমি অসমীয়াত কিন্তু এইটো বগী জামু বুলি কওঁ। এইটো বস্তু আজি মই এফালে এখন হস্পিটেলত আহিছোঁ, তেওঁলোকৰ কেম্পাছত একদম পৰি ভৰ্তি হৈ আছে। তলত চব গোটেই সোপা এইবিলাক, এই বস্তুটো গোটেই পৰি আছে। মই ভালকৈ দেখাম ৰ'ব আপোনালোকক। এতিয়া আপুনি চাব হা, এই বস্তুটো অ'ত ত'ত এনেকৈ পৰি আছে। এই গছডাল চাব দেই, ইমান ধুনীয়া গছডাল, একদম ভৰ্তি হৈ আছে। এই সোপা থোপা থোপে লাগি আছে, কিন্তু ইয়াৰ মই বেনিফিটটো কওঁ দেই আপোনালোকক কওঁ। ইয়াৰে এ আৰু চি ভিটামিন একদম বহুত আছে। সেইদিনাখনেই মই এই কথাটো গম পাইছিলোঁ। আৰু আমি বজাৰত সাধাৰণতে এই ফ্ৰুটছটো বেছি দেখিবলৈ নাপাওঁ। এইটোত কিন্তু এ আৰু ভিটামিনৰ ফাইবাৰ আছে, পটাছিয়াম আছে। বহুত ভাল ফ্ৰুটছ এইটো আমাৰ হেল্থৰ কাৰণে, বগী জামুনটো। যদি কাৰোবাৰ তাত আছে, আপোনালোকে ভালকৈ ৰাখিব আৰু গছডালত আপোনালোকে মানে খাব আপোনালোকে পাৰিলে। তো মই সেইকাৰণে দেখুৱালোঁ দেই। বাই বাই।